হেল্ল' গাইজ, আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ অংগনবাদী কেন্দ্ৰৰ গাতে লাগি থকা 536 নং ফুকনহাবি প্ৰাথমিক বিদ্যালয়ত আজি গৰম বন্ধৰ দিয়াৰ সভা আছে। গতিকে সেই সভাত ইচ্ছুক লোকে গ্ৰন্থ দান কৰিব, লগতে কণ কণ শিশুসকলে গীত মাত আদি কৰিব। মোক তালৈ মতাৰ কাৰণে মই নিজৰ কেন্দ্ৰৰ কামখিনি কৰি ইয়াত উপস্থিত হ'লোহি। আৰু ইয়াত কণ কণ শিশুসকলে কবিতা আবৃত্তি, নাচ গান আদি আৰম্ভ কৰিছে। মোৰ অংগনবাদী কেন্দ্ৰৰ 3জন শিশুৱে ইয়াত অংশগ্ৰহণ কৰিছে। লগতে এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ গীত নৃত্য পৰিৱেশন কৰিলে, দেখি ভাল লাগিলে। এই বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীয়ে ইমান সুন্দৰভাৱে নৃত্য কৰিলে, বহুত ভাল লাগিলে চাই। ইয়াৰ পিছতে সভাভংগৰ পিছতে সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক এয়া দুপৰীয়া আহাৰ খাবলৈ দিয়া হৈছে। আজি এই খাদ্যত ব্ৰইলাৰ মাংস, দালি আছে। এই খাদ্য আমাৰ এই 536 নং ফুকনহাবি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা বালিকা গগৈয়ে আয়োজন কৰিছে। সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে সুন্দৰভাৱে দুপৰীয়া ভাত সাজ খালে। আপোনালোকে বাৰু সৰু সৰু শিশুসকলৰ লগত থাকি কেনে পায়? মোৰ কিন্তু বহুত ভাল লাগে, সেয়েহে মই শিশুসকলৰ লগতেই বেছিভাগ থাকোঁ। মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পায় নাজানো। হয়তো কোনোবাই ক'ব পাৰে খোৱা ভিডিঅ' দি আছে বুলি, কিন্তু মই এনেকুৱাবোৰ ভিডিঅ' চাই বহুত ভাল পাওঁ, যিহেতু কণ কণ শিশুসকলক খাদ্য খুৱাই বহুত ভাল লাগে। তাৰোপৰি লগতে আজি অভিভাৱকসকল আছে। এই খোৱাৰ আনন্দও বহুত বেছি আৰু খাই থকাসকলৰ সন্তুষ্টিও বহুত তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, যিহেতু শিশুসকলৰ গাত ভগৱান থাকে। গতিকে এনে শিশুক যিমান পাৰে শুশ্ৰূষা কৰাটো বহুত প্ৰয়োজন বুলি ভাবোঁ। এয়া যে ভাত খাই আছে, 3গৰাকীৰ মাজত বহা মাজৰগৰাকী হৈছে আমাৰ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আজি এই আহাৰ তেওঁৱেই যোগান ধৰিছে, গতিকে তেওঁলৈও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যে সকলো এনেদৰে মিলিজুলি এসাঁজ ভাত খাওঁ, এই ভাত সাঁজে বাৰু আমাক সামাজিক বিকাশ নকৰেনে বাৰু? ইয়াত কোনো জাত পাতৰ কথা নাই, কোনো ধৰ্মৰ কথা নাই, সকলো এক। আজিৰ এই সভাখনত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ লগত থাকি আৰু একেলগতে খাই ভাল লাগিলে। শেষত আমিও ভাত খাবলৈ বহিলোঁ। মোৰ সোঁ হাতখন বুঢ়া আঙুলি কটাৰ কাৰণে এয়া বাওঁহাতে ভাত খাইছোঁ। আৰু ভিডিঅ'টো এনেদৰে আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ।